আজি ঈদুল আজহা সমগ্ৰ বিশ্বৰ লগতে চিপাঝাৰ সমষ্টিটো দেখিবলৈ পোৱা গৈছে। প্ৰতিকূল বতৰকো নেওচি এইদৰে এইসকল লোক ওলাই আহিছে 2 ৰাকাত ৱাজিব নামাজ পঢ়িবৰ কাৰণে। মোৰ সহযোগী দেখুৱাই আছে, আমি উদ্যুক্ত আছে আৰু ইয়াৰ এই অঞ্চলৰ আমাৰ ইমাম চাহাব আছে, আমি তেওঁৰ লগতো আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। অলপ আগুৱাই আহিব। আজি ঈদুল জুহা, কি ক'ব এই বিষয়ে? মই ঈদুল জুহা উপলক্ষে অসমবাসীক মই ঈদুল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ঈদে সকলো মানৱ সমাজক শান্তি সম্প্ৰীতি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। লগতে এই ঈদ আমি পালন কৰিছোঁ। এই ঈদটো আমাৰ ইছলাম ধৰ্ম মতে দ্বিতীয় এটা উৎসৱ। ইয়াত দুটা বস্তু লক্ষণীয়, নামাজ আৰু নহৰ অৰ্থাৎ জবে। এই জবেটো জন্তু জবে কৰিব লাগে আৰু এই জন্তু জবে কৰাটো হালাল জন্তু, যি পহু আমাৰ ইছলাম ধৰ্ম মতে শৰীয়ত মতে খাব পাৰি বা হালাল বা শুদ্ধ, সেইটো আমি কুৰবানী কৰিব পাৰি। আৰু এই কুৰবানীটো হজৰতে ইব্ৰাহিম আলাইহিছ সালামে আল্লাহ তাবাৰক ওয়া তাআলাক খুশি কৰিবৰ কাৰণে নিজৰ সন্তানক দি এটা ডাঙৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছিলে। আৰু তেতিয়া আল্লাহ তাবাৰক ওয়া তাআলা গোটেই তেওঁৰ মহব্বতৰ বা প্ৰিয় বান্দা বান্দিৰ কাৰণে এই বস্তুটো এটা মহান কাম হিচাপত তেওঁ ৰাখি থৈ দিছে আৰু যুগ যুগ ধৰি চলি আছে আৰু আগন্তুক দিনলৈকে চলি থাকিব। এইটো আমাৰ কাৰণে এটা ৱাজিব। আমি প্ৰত্যেকে এইটো দিব লাগে, 2 ৰাকাত নামাজ পঢ়িব লাগে আৰু বিশ্ব জাহানৰ কাৰণে শান্তিৰ কাৰণে দোৱা কৰিব লাগে। এইখিনিয়ে মই ক'বলগীয়া আছে। আৰু আজি প্ৰতিকূল বতৰকো নেওচি সকলো ৰাইজ ওলাই আহিছে 2 ৰাকাত ৱাজিব নামাজ পঢ়িবলৈ, কি ক'ব? এইটো আজি ঈদুল আজহা, বিশ্বৰ এটা ধৰ্মৰ পবিত্ৰ ধৰ্মৰ এটা উৎসৱ। এই উৎসৱত আমাৰ ইব্ৰাহিম নবীৰ তেওঁ নিজৰ পুতেকক কোৰবানী কৰিছিলে। পুতেকৰ ঠাইত আল্লাহ তাআলাই এটা জীৱ কোৰবানী কৰিছিলে আৰু সেইটো পৰম্পৰা চলি লৈ আজি ঈদুল আজহা গোটেই বিশ্বৰ মুছলমানে আজি কোৰবানী কৰে। গতিকে আজি আমাৰ এই মুছলমান সমাজে বিশ্বৰ মুছলমানে বিশ্ব শান্তিৰ কাৰণে 2 ৰাকাত নামাজ পঢ়ি দোৱা কৰিছে, বিশ্বৰ জীৱই অমংগল আছে সকলোৱে শেষ লাভ হওক আৰু বিশ্বত শান্তি স্থাপন হওক। নিশ্চিতভাৱে ক'বলৈ গ'লে বিশ্ববাসীৰ শান্তিৰ কাৰণে আজি দোৱা কৰা হৈছে আৰু এনেদৰে আমি দেখিবলৈ পাইছোঁ যে চিপাঝাৰ সমষ্টিটো সমগ্ৰ বিশ্বৰ লগতে চিপাঝাৰ সমষ্টিটো ঈদ উদযাপন কৰা হৈছে। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাফা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।